সঁচাকৈ আজি ১ নম্বৰ খুঁটিতাৰী ৰাধাকৃষ্ণ নামঘৰৰে যি ভোগালী বিহু উদযাপন কৰিছে সঁচাকৈ ব্যতিক্ৰম। কাৰণ গাঁওবিলাকত আগৰ যি মেজি সজা আৰু মেজি পোৱাৰ যিটো মাদকতা সেইটো কমি আহিছিল। আৰু আমি যোৱাবাৰ খুঁটিতাৰী নামঘৰে সিদ্ধান্ত কৰিলোঁ যে মেজিৰ বা উৰুকাৰ যিটো অতীতৰ যিটো পৰম্পৰা সেইটো যাতে ধৰি ৰাখিব পৰা যায়, সেইকাৰণে আজিৰ এই ব্যৱস্থা কৰা হৈছে। তাৰ লগত খেল ধেমালি, আগৰ যিটো মেজিৰ বা ভোগালী বিহুৰ যিবিলাক খেল ধেমালি আছিল সেইবিলাকো ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু মেজি সম্পূৰ্ণ আগৰ দৰে যেনেকৈ নাৰাৰে মেজি সাজি পেলাই কৰা হৈছে সেইবিলাক ইয়াত কৰা হৈছে। আৰু ইয়াত আমি বিভিন্ন অঞ্চলৰ মানুহ মাতিছোঁ। আমাৰ ইয়াত আমাৰ খেতিয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক মাতিছোঁ, আমাৰ ৰামদিয়া বিনোদী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক মুকুট পাঠকক মাতিছোঁ। তেখেতসকলে ভোগালী বিহুৰ তাৎপৰ্য, ভোগালী বিহুৰ মাহাত্ম্যৰ বিষয়ে ৰাইজক কৈছে। সঁচাকৈ ৰাইজ উৎফুল্লিত হৈছে। আগন্তুক দিনত যদি আমি অসমীয়া জাতিটো সবলভাৱে, সুস্থভাৱে, সমৃদ্ধিভাৱে যদি জীয়াই থাকিব লাগে তেনেহ'লে আমি মাঘ বিহু বা এই বিহু আমি সুন্দৰভাৱে পৰিশীলিত ৰূপত আমি উদযাপন কৰিব লাগিব। তেতিয়াহে নতুন প্ৰজন্মই আচলতে বিহুটো বা মেজি কেনেকুৱা সজা হয়, মেজি কেনেকৈ জ্বলোৱা হয় বা মেজিৰ পৰম্পৰা বা মেজিৰ যি ঐতিহ্য সেইবিলাক জানিব পাৰিব। মই ভাবিছোঁ আজি আমাৰ খুঁটিতাৰী নামঘৰে এটা পৰম্পৰাগত মেজি উদযাপন কৰি আচলতে এটা বাৰ্তা দিব বিচাৰিছে। আৰু আগন্তুক দিনত